দাদা 2 ঘণ্টা পা ভাত বনাই আছো ভাত হিজাই নাই চোৱাচোন 2 গিলাস পানীত যে 1 গিলাস চাউল দিবলৈ কৈছিল দিছিলা নে দিছিলো দাদা চাও বিবাহৰ ফুল ফৰ্ম জানা নে দাদা বিবাহৰ ফুল ফৰ্ম নাজানো নহয় তুমি কোৱাচোন বি মানে বিপদ বা মানে বাহিব হ মানে হল বিপদ বাহিব হল ঐ দাদা তোমাৰ কাৰণে মই ছোৱালী এজনী চালো নহয় হয় নেকি কেনেকুৱা দেখিবলৈ কেনেকুৱা দেখাত তাই ৰূপৱতী মেগাজে গুণৱতী কিন্তু তাই গৰ্ভৱতী শুনা ব্ৰ যদি ছোৱালী আনা তেন্তে তাইক বহুত মৰমত ৰাখিবা কাৰণ চোৱা একমাত্ৰ তোমাৰ বাবেই তাই ঘৰখন এৰি মাক বাপেক সকলো ত্যাগ কৰি তোমাৰ ওচৰলৈ আহে আৰু যদি কেনেবাকৈ বোৱাৰীয়ে আনা তেতিয়াহ'লে তাইক ছোৱালীতকৈ বহুত 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 বেছি মৰম কৰিবা কাৰণ কিয় জানানে একমাত্ৰ তোমাৰ বাবেই তাই ঘৰখন এৰি মাক বাপেক এৰি শহু শাহু এৰি ল'ৰা ছোৱালী এৰি গিৰিয়েকক এৰি তোমাৰ ওচৰলৈ একমাত্ৰ তোমাৰ বাবে বুজিছা বুজিছা কাৰ জিএফ যদি জানিবলৈ মন আছে তোমাৰ শ্বেয়াৰ অপশ্যনত ক্লিক কৰা আৰু ক্লিক কৰি 3 নম্বৰত যোন আহিব তেওঁলৈ এই ভিডিঅ'টো চেণ্ড কৰি দিয়া তাৰে এজনী জিএফ হয় অ মা ইমান ৰ'দ দিছে ছাতিটো লৈ নাচোন খোজকাঢ়ি খোজকাঢ়ি যাবলৈ মন নাযায় এনেকে ছাতিটো নাই নহয় সুমি ডাং কাটি আনিছিলে খুজি চাচোন সুমি ডাং কাটি আনিছিলে নি লৈ আনোগৈ তেহেঁতৰ ঘৰৰ পৰা ঐ সুমি সুমি আমাৰ ছাতিটো লৈ আনচোন কি কৰিলি আমাৰ ছাতিটো আনি হে ব্ৰু পত্নী সুখী কৰাৰ 4টা উপায় পাই গ'লো বুজিছ কি উপায় প্ৰথম উপায়টো হ'ল পেণ্টৰ পৰা উলিয়াই তেওঁক ডাইৰেক্ট হাতত দিব লাগে মানি বেগটো পেণ্টৰ পৰা উলিয়াই ডাইৰেক্ট হাতত দিব লাগে আৰু ছেকেণ্ডটো হ'ল পাছফালৰ পৰা নহয় সদায় তেওঁক আগফালৰ পৰা কৰিব লাগিব এই তেওঁ গুণগান মানে পাছফালে গুণগান কৰিলে নহ'ব আগফালৰ পৰা কৰিব লাগিব নম্বৰটো হৈছে 2খন হাতেৰে জোৰে পিটিকিব লাগিব ভৰি দুখন পিটিকিব লাগিব আকৌ আৰু একেবাৰে শেষৰ 4 নম্বৰটো হৈছে তোৰ শেষ হোৱাৰ পাছতো তেওঁৰ শেষ হোৱালৈ ৰখিব লাগিব শেষ হোৱা কথা মানে খাদ্য মানে ভাত খাই তোৰ যদি শেষ হৈ যায় তাই ভাত শেষ নোহোৱালৈকে তই ৰখিব লাগিব অসভ্যটো অকল ভুলকৈ বুজি ল'ব